মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এছএছএলসি 2024 ৰ সেকশন বি কুৱেশ্যন আনসাৰ খিনি মই সলিউশন কৰিছো তোমালোকে চাবাচোন তোমালোকৰ 46 নম্বৰ কুৱেশ্যনটোত আছিলে 4x to the power 4 plus 1 এটোক আমি উৎপাদক বিশ্লেষণ কৰিব লাগে গতিকে আমি প্ৰথমতে আমি a square plus 2ab plus b square সিস্টেমত নিললো তাৰ পিছত এটো বাহি যোৱাৰ কাৰণে কিফালে মাইনাস কৰি দিলো তাৰ পৰা স্কয়াৰ মাইনাস b square ফৰ্মুলাত কৈছো তোমালোকে চাই লবা Question number 47 টো আছিলে সোৱা যে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 cm আৰু 80 cm দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকনে ৰৈ নিজুৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এই কোৱেশ্যনটো আছিলে তোমালোকৰ এক্সাৰসাইজ 1.1 ৰ 7 নম্বৰ কোৱেশ্যন এটোত আমি এচিএফ উলিয়া হল মই ইকুইলিটৰ কলম বিধি ব্যৱহাৰ কৰি পেলাই এচিএফ টো উলিয়াইছো তোমালোকে চাবা এটো 16 cm আনসাৰটো Question number 48 ত আছিলে সোৱা যদি সমকোণী ত্ৰিভুজ ABC আৰু PQ আৰু এংগল B আৰু এংগল Q সূক্ষ্মকোণ দুটা এনে ধৰণৰ যে sin B = sin Q তেন্তে প্ৰমাণ কৰা যে এংগল B = এংগল Q এটো তোমালোকৰ ত্ৰিগোনোমেট্ৰিৰ পেজ নম্বৰ 219 ৰ এক্সাম্পল 2 ৰ আছিলে আনসাৰ কোৱেশ্যনটো গতিকে আনসাৰটো মই তোমালোকক দেখাইছো চাবা 48 ৰ আনসাৰটো আছিলে এটো তোমালোকৰ উদাহৰণৰ পৰা আহিছে প্ৰায় কোৱেশ্যন খিনি তোমালোকৰ এক্সাম্পলৰে কোৱেশ্যন হয় 49 ত আছিলে তোমালোকৰ ত্ৰিভুজ PQR ৰ Q কোণটো 90 ডিগ্ৰী যদি PQ = 3 cm আৰু PR = 6 cm তেন্তে এংগল QPR আৰু এংগল RPRQ নিৰ্ণয় কৰা এই কোৱেশ্যনটো আছিলে তোমাৰ পেজ নম্বৰ 227 ৰ ট্ৰিগোনোমেট্ৰি এক্সাম্পল 7 ৰ গতিকে এটো কোৱেশ্যনটো মই দেখাইছো সব আনসাৰটো এটো তোমালোকৰ 49 নম্বৰ কোৱেশ্যনটোৰ আনসাৰ এটো তোমালোকে চাই লবা কোৱেশ্যন নম্বৰ 50 আছিলে সোৱা এটা নীলা আৰু এটা ছাই ৰঙৰ দুটা লুডুগুটি একেলগে মাৰি পঠোৱা হল সকলো সম্ভাৱ্য ফলাফল লিখা লুডুগুটি দুটাত উলোৱা সংখ্যাৰ সমষ্টি 13 হোৱাৰ সম্ভাৱিতা কিমান এই কোৱেশ্যনটোৰ এক্সাম্পলৰ কোৱেশ্যন পেজ নম্বৰ 352 ৰ 15.1 ৰ এক্সাম্পল 13 ৰ আনসাৰটো দেখাইছো চাবা Question number 52 আছিল এটো সোৱা এক্সাম্পল ধুনিয়াকে আছে এটা নীলা আৰু এটা ছাই ৰঙৰ দুটা লুডুগুটি একেলগে মাৰি পঠোৱা হল সকলো সম্ভাৱ্য ফলাফল লিখা লুডুগুটিটা উলোৱা সংখ্যাৰ সমষ্টি ইয়াৰ 13 ৰ এই 2 নম্বৰ 13 উলোৱাৰ সম্ভাৱিতা কিমান হদিছে তোমালোক ইয়াৰ আনসাৰটো ইয়ালৈকে আছে ইফালে আছে এটো 2 নম্বৰ চিত্ৰ 15 ভাগ তোমালোকে দেখিছা যে সংখ্যাটোৰ তাৰ সমষ্টি 13 ৰ সাপেক্ষে কোনো ফলাফল নাই খুব ধুনিয়াকে আনসাৰটো কৈ থোৱা আছে Question number 51 ৰ তলৰ সমীকৰণজোৰক ৰৈখিক সমীকৰণজলৈ ৰূপান্তৰ কৰি সমাধান কৰা এটো তোমালোকৰ এক্সাৰসাইজ 3.6 ৰ 5 নম্বৰৰ কোৱেশ্যন হয় 7x - 2y by xy = 5 8x + 2y by xy = 15 মই এটো কৈ কেনাই কৈছো দেখাইছো সবা এটো তোমালোকৰ 51 নম্বৰ কোৱেশ্যনটো আনসাৰ সোৱা তোমালোকে খুব ধুনিয়াকে চাই লবা এটো আনসাৰটো তোমালোকৰ x = 1 আৰু y = 1 ওলাইছে খুব ধুনিয়াকে তোমালোকে ৰাখি পেলাই ভিডিওটো চাবা Question number 52 ত আছিল সোৱা যে দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 290 এটো আছিল তোমালোকৰ পেজ নম্বৰ 117 ৰ এক্সাম্পল 11 ৰ এটো এক্সাম্পলৰ অংক মই দেখাইছো চাবা এটো কোৱেশ্যন সোৱা দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 290 অৰ্থাৎ একে সেম কোৱেশ্যন ইয়াৰ আনসাৰটো সোৱা ইয়ালৈকে আছে Question number 53 ইয়াত আছিল সোৱা কোৱেশ্যনটো 1000 টকাৰ বছৰি 8% সৰল সুতৰ হাৰত বিনিয়োগ কৰা হল প্ৰতি বছৰৰ অন্তত সুত কিমান হ'ব গণনা কৰা সুতৰ এই পৰিমাণসমূহ এটা সমান্তৰ প্ৰগতি গঠন কৰে নে যদি কৰে এই তথ্যখিনি সহায়ত 30 বছৰৰ অন্তত সুতৰ পৰিমাণ নিৰ্ণয় কৰা এই কোৱেশ্যনটো আছিল তোমালোকৰ পেজ নম্বৰ 139 ৰ এক্সাম্পলৰ কোৱেশ্যন 5.2 লেসনৰ 9 নম্বৰ এক্সাম্পলত আছে মই দেখাইছো চাবা এটো 53 সোৱা একে সেম কোৱেশ্যন হয় 1000 টকাৰ বছৰি 8% সৰল সুতৰ হাৰত বিনিয়োগ কৰা হল প্ৰতি বছৰৰ অন্তত সুত কিমান হ'ব গণনা কৰা সুতৰ পৰিমাণ এটা সমান্তৰ প্ৰগতি গঠন কৰে নে যদি কৰে তথ্যখিনি 30 বছৰৰ অন্তত সুতৰ পৰিমাণ নিৰ্ণয় কৰা আনসাৰটো সোৱা 53 সোৱা আনজো সমাধান আছিলে আৰু আনসাৰটো হৈছে 2400 টকা খুব ধুনিয়াকে কৰা আছে 54 নম্বৰটো সোৱা প্ৰমাণ কৰা যে যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটাৰ সমানুপাতিক তেন্তে ত্ৰিভুজ দুটা সদৃশ হ'ব এটো আছিল তোমালোকৰ উপপাদ্য হয় এটো পেজ নম্বৰ 169 ৰ উপপাদ্য 6.3 এটো চাই লোৱা এটো তোমালোকৰ 54 কোৱেশ্যনৰ সলিউশন চাই লোৱা এটো উপপাদ্য হয় এটো হৈছে আনসাৰ 55 টো আছিল তোমালোকৰ এটা বৰ্গক্ষেত্ৰৰ বিপৰীত শীৰ্ষবিন্দু দুটা হল -1 2
আৰু 3 2 বাকি শীৰ্ষবিন্দু দুটা স্থানাংক হৈ লোৱা এই কোৱেশ্চনটো তোমালোকৰ পেজ নাম্বাৰ 211 ৰ এক্সাৰসাইজত আছিল 7.4 এটো ঐচ্ছিক এটো তোমালোকৰ হয়তো পৰীক্ষাৰ কাৰণে উপযোগী নহয় বুলি দিছিলে গতিকে এই কোৱেশ্চনটো হেকানে মই আনসাৰটো কৰা নাই তোমালোকে নিজে চাই লবা Question number 56 ত চোৱা বহিষ্ঠ বিন্দু টিৰ পৰা ও কেন্দ্ৰীয় বৃত্তলৈ টিপি আৰু টিকিউ দুডাল স্পৰ্শক টনা হল প্ৰমাণ কৰা যে এংগল পিটিকিউ ইকুৱেল টু 2 এংগল ওপিকিউ এই কোৱেশ্চনটো তোমালোকৰ আছিল পেজ নাম্বাৰ 255 ৰ এক্সাম্পলৰ কোৱেশ্চন 2 মই দেখাইছো চাবা তোমালোকৰ 56 কোৱেশ্চনটোৰ সলুশন এটো চোৱা ইয়াত কোৱেশ্চনটো ধুনিয়াকৈ দিয়া আছে এটা বহি বিন্দু টিৰ পৰা ও কেন্দ্ৰীয় এটা বৃত্তলৈ টিপি আৰু টিকিউ দুডাল স্পৰ্শক টনা হল প্ৰমাণ কৰা যে এংগল পিটিকিউ ইকুৱেল টু 2 এংগল ওপিকিউ একদম সেম কোৱেশ্চন এটো আনসাৰ হয় Question number 57 ত আছে সোৱা প্ৰতি মিটাৰত 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়া কামত 5280 টকা খৰচ হয় পথাৰখনৰ প্ৰতি বৰ্গ মিটাৰ 0.50 টকা হাৰত হাল বাব লাগে পথাৰখনৰ হাল বোৱা খৰচ নিৰ্ণয় কৰা এই কোৱেশ্চনটো আছে তোমালোকৰ পেজ নাম্বাৰ 268 ৰ এক্সাম্পলৰ কোৱেশ্চন আনসাৰটো দেখাইছো চাবা Question number 57 এটো সোৱা তোমালোকৰ এক্সাম্পলৰ কোৱেশ্চন হয় আনসাৰটো এটো 1925 টকা 58 টো আছিল তোমালোকৰ 12 সেন্টিমিটাৰ উচ্চতা আৰু 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট এটা গোটা বেলুনত এটা শংকু আকৃতিৰ গাঁত এটা তৈয়াৰ কৰা হ'ল যদি শংকুটোৰ উচ্চতা আৰু ব্যাসাৰ্ধ বেলুনটোৰ লগত একে হয় তেন্তে অৱশিষ্ট গোটা বস্তুটো পৃষ্ঠকালি উলিওৱা এটো আছিল তোমালোকৰ সাৰফেস এৰিয়া অৰ্থাৎ পৃষ্ঠকালিৰ কোৱেশ্চন হয় এটো প্ৰায়বিলাকে এটো পাইবাই সাগে মই হেকানে এটো কোৱেশ্চনটো সলুশন কৰা নাই 59 টো সোৱা তোমালোকে যে তলত দিয়া তালিকাখনে 50 নম্বৰৰ ভিতৰত পোৱা 100 ছাত্ৰৰ এটা টেষ্টৰ তথ্য দিছে মধ্যমা নিৰ্ণয় কৰা এই কোৱেশ্চনটো আছিল তোমালোকৰ পেজ নাম্বাৰ 322 মই কোৱেশ্চনটো আনসাৰ দেখাইছো চাবা এই 59 নম্বৰ কোৱেশ্চনটো আছিল সোৱা একে সেম হয় লাভ কৰা নম্বৰ 20 29 28 33 42 38 43 25 ছাত্ৰ সংখ্যা 6 28 24 15 2 4 1 20 একদম সেম তাতি দিছে আনসাৰটো এটো সোৱা এটো আছিল তোমালোকে চাই লবা 60 নম্বৰ কোৱেশ্চনটো আছিল তোমালোকৰ BC = 7 cm এংগল B = 45 ডিগ্ৰী এংগল A = 105 ডিগ্ৰী যুক্ত ABC এটা ত্ৰিভুজ আকাৰ তাৰ পিছত এটা ত্ৰিভুজ আকাৰ যাৰ বাহুবোৰ ত্ৰিভুজ ABC ৰ অনুৰূপ বাহুবোৰ 4/3 গুণ এটো আছিল তোমালোকৰ অংকন পাঠৰ 11.1 ৰ কোৱেশ্চন নম্বৰ 6 টো এটো সবে পইতেকে পাৰি চাই সাগে কোৱেশ্চনটো মই আনসাৰ কৰোৱা নাই 61 নম্বৰ কোৱেশ্চনটো তোমালোকৰ আউট অফ সিলেবাসৰ কোৱেশ্চন গতিকে এটো আনসাৰ মই কৈ দিয়া নাই ঠিক আছে কোৱেশ্চন খিনি আজিলৈকে 61 নম্বৰ কোৱেশ্চন লৈকে সলুশন ইমানে আছিল তোমালোকে যদি কিতাপখনত ভালকে মেলি সোৱা তেতিয়া হলে হয়তো কোৱেশ্চন কিটা আনসাৰ চাবলৈ পাবা আজিলে আহো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা পিছৰ নেক্সট ভিডিও বিলাক পাই থাকিবৰ কাৰণে তোমালোকৰ সুবিধাজনক হ'ব আজিলে থ্যাংক ইউ